নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ মাজতে ফাইনালি আমি যি আশা কৰি আছিলোঁ আপোনালোকৰ কাৰণে বাৰে বাৰে ভিডিঅ' প্ৰস্তুত কৰি আছিলোঁ আৰু ফাইনালি এইটোৰ ৰিজাল্ট ঘোষণা কৰিছে অৰ্থাৎ VCDCৰ ছেক্ৰেটাৰীৰ লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি ৰিক্ৰুইটমেণ্ট হৈছিলে তাৰে ৰিজাল্ট ঘোষণা কৰিছে। আপোনালোকে জানে ফৰেষ্টাৰৰ প্ৰথমতে ৰিটেন এক্সাম হৈছিলে, তাৰ পাছত ফিজিকেল ফিটনেছ টেষ্ট হৈছিলে, তাৰ পাছত ভাইবা হৈছিলে। তো গতিকে এই তিনিওটা প্ৰক্ৰিয়াৰ মাজেৰে কেণ্ডিডেট সকলে পাৰ হৈ আহি আজি ফাইনেল ৰিজাল্ট ঘোষণা কৰিছে আৰু চিলেক্টেড কেণ্ডিডেটসকললৈ আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ। লগতে VCDCৰ ছেক্ৰেটাৰীৰ যি ৰিটেন এক্সাম হৈছিলে, লগতে ৰিটেন এক্সামৰ ৰিজাল্টত কোৱালিফাই কৰাৰ পাছত কেণ্ডিডেটসকলৰ অৰাল ইণ্টাৰভিউ লোৱা হৈছিলে আৰু অৰাল ইণ্টাৰভিউ লোৱাৰ পাছতে আজি ফাইনেল লিষ্ট পাব্লিছ কৰিছে। আমি আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকৰ নাম আছেনে নাই আপোনালোকে চাই ল'ব ইয়াতে। তো পুনৰবাৰ আপোনালোকক কংগ্ৰেচুলেশ্যন জনাইছোঁ। তো আমি আপোনালোকক দেখুৱাই আছোঁ এই চিলেক্টেড কেণ্ডিডেটসকলৰ লিষ্টখিনি। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। চাওক, এইটো আজি আসাম ট্ৰিবিউন পেপাৰত এইটো পাব্লিছ কৰা হৈছে। চেণ্টাৰ চিলেকশ্যন বৰ্ড ইয়াতে লিখা আছে ডিক্লাৰেশ্যন অফ ৰিজাল্ট। এইটো যদি পঢ়ে এজ পাৰ ৰিকমেণ্ডেশ্যন অফ দ্য বৰ্ড অফ চেণ্টাৰ চিলেকশ্যন বৰ্ড PTC কোকৰাঝাৰ কনচিডাৰেশ্যন উইথ দ্য ৰিজাল্ট অফ ৰিটেন এক্সাম কণ্ডাক্টেড বাই দ্য বডোলেণ্ড ইউনিভাৰ্চিটি কোকৰাঝাৰ as well physical fitness test and viva votes বা oral interview test. The following candidates are hereby declared to have qualified for the post of Forester 1 and Forest Guards under Forest Department BTC as per advertise number দিয়া আছে ইয়াতে। তো আপোনালোকে জানে ফৰেষ্টাৰ 1ত 84টা ভেকেঞ্চি আছিলে। ইয়াতে আপোনালোকক নাম দিয়া নাই যদিও ইয়াতে আপোনালোকৰ ৰোল নম্বৰখিনি দিয়া আছে। আপোনালোকে যদি ৰোল নম্বৰখিনি চাই এইটো চাব পাৰিব। ইয়াতে 84টা কেণ্ডিডেট ইয়াতে চিলেক্ট হৈছে কিয়নো 84টা ভেকেঞ্চি ইয়াতে আছিলে। ৰোল নম্বৰ দিয়া আছে F2244 F0101 2095। আপোনালোকে এবাৰ চাই ল'ব। আজিৰ অসমীয়া নহয়, আজিৰ আসাম ট্ৰিবিউন পেপাৰত এইটো ৰিজাল্ট পাব্লিছ কৰা হৈছে। লগতে আমি আপোনালোকক ফৰেষ্টাৰটো দেখুৱাইছোঁ 84টা নোট। ইয়াতে 84 কেণ্ডিডেট চিলেকশ্যন লিষ্ট দিয়া আছে। লগতে ফৰেষ্ট গাৰ্ডত টোটাল 330টা ভেকেঞ্চি আছিলে আৰু এইটো ফাইনেল ৰিজাল্ট হয়। ইয়াতে যিসকল কেণ্ডিডেটৰ নাম আছে তেখেতে এপইণ্টমেণ্ট পাবলৈ সক্ষম হ'ব। আৰু ইয়াতে আপোনালোকে যদি চাই ফৰেষ্ট গাৰ্ডত ইয়াতে 330টা ভেকেঞ্চি আছে আৰু 330টা চিলেক্টেড কেণ্ডিডেটৰ লিষ্ট দিয়া আছে। তো অতিকৈ ভাল খবৰ আহিছে, আমি বহুত দিনৰ পৰা ৱেইট কৰি আছিলোঁ এইটো। ইয়াতে ৰোল নম্বৰবিলাক দিয়া আছে। তো আপোনালোকৰ এডমিটত ৰোল নম্বৰ লিখা আছে। আপোনালোকে ৰোল নম্বৰবোৰ মিলাই চাব আপোনালোকৰ ইয়াতে নাম আছে নে নাই। তো আপোনালোকৰ কাৰণে আজি এটা অতিকৈ গুৰুত্বপূৰ্ণ দিন, যিহেতু আপোনালোকৰ যিবিলাক কেণ্ডিডেট চিলেক্ট হৈছে তেখেতক আজি এটা গুৰুত্বপূৰ্ণ দিন। মনৰ আশা পূৰণ হৈছে বুলি আমি ক'ব পাৰি। তো আপোনালোকে চালে ইয়াতে ফৰেষ্ট গাৰ্ডত ইয়াতে 330টা ভেকেঞ্চিৰ ইয়াতে মেৰিট লিষ্ট পাব্লিছ কৰিছে। তো এতিয়া আমি চাম, এতিয়া লিষ্টখিনি চাব আপোনালোকৰ ৰোল নম্বৰটো আছে না নাই। তো লগতে এতিয়া আমি চাম যি VCDCৰ কাৰণে ছেক্ৰেটাৰীৰ এক্সাম হৈছিলে। VCDC ছেক্ৰেটাৰী এক্সাম আপোনালোকে জানে VCDC ছেক্ৰেটাৰী এক্সামৰ কাৰণে 420টা ভেকেঞ্চি আছিলে আৰু ইয়াতে 420 জনকে ইয়াতে চিলেক্টেড কৰা হৈছে। তো ইয়াতে আপোনালোকে ৰোল নম্বৰবোৰ চাব। ইয়াতে যিসকল কেণ্ডিডেটে ভাইভা ক্লিয়াৰ কৰাৰ পাছত ৰিটেন ক্লিয়াৰ পাছত চিলেক্টেড হৈছে এইসকল কেণ্ডিডেটৰ ইয়াতে ৰোল নম্বৰ দিয়া আছে। আপোনালোকে চাব আপোনালোকৰ ৰোল নম্বৰটো আছে নে নাই ইয়াতে। তো গতিকে আমি VCDC ছেক্ৰেটাৰীৰ ৰিজাল্ট শ্বীটটো ইয়াতে ওলাই লৈছোঁ। আপোনালোকে ৰোল নম্বৰটো চাব পাৰে। ইয়াতে আপোনালোকে লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। স্ক্ৰীনশ্বট লৈ আপোনালোকে এইটো চাব পাৰে, নতুবা আজিৰ আসাম ট্ৰিবিউন পেপাৰটো চাব, তাতে আপোনালোকে পাই যাব। আৰু অতি কম সময়ৰ ভিতৰতে আপোনালোকে চাব চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড অৰ্থাৎ BTCৰ যিটো CSBৰ ৱেবছাইট আছে, অতি সোনকালে এই ৱেবছাইটতো এই ৰিজাল্টখিনি পাব্লিছ কৰাব। আৰু এপইণ্টমেণ্টৰ কথা আমি যদি কওঁ, এতিয়ালৈকে এপইণ্টমেণ্টৰ দিন ইয়াতে ঘোষণা কৰা হোৱা নাই যদিও পৰৱৰ্তী সময়ত আপোনালোকক কেতিয়া এপইণ্টমেণ্ট দিয়া হ'ব এই সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষৰ পৰা জনাই দিয়া হ'ব। আৰু যেতিয়া বিভাগীয় কৰ্তৃপক্ষৰ পৰা জনাই দিব তেতিয়া আমি আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিম। তো এইখিনি এটা ভেৰি ইম্পৰ্টেণ্ট লগতে অতি গুৰুত্বপূৰ্ণ
খবৰ দিবৰ কাৰণে আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো যিমান পাৰে আপোনালোকে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকে কমেণ্টত কমেণ্ট কৰক যে আপোনালোকে চিলেক্ট হৈছে নে নাই। লগতে যদি চিলেক্ট হোৱা নাই আশা নেৰিব, পৰৱৰ্তী যি ৰিক্ৰুইটমেণ্ট হ'বলৈ গৈ আছে তাতে নিশ্চয় আপোনালোকৰ নাম হ'ব। গতিকে আমি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ।